হেল্ল' ফ্ৰেণ্ডছ, যিসকলে অসম আৰক্ষীৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰম্ভ কৰিছোঁ আজিৰ 1 নম্বৰৰ প্ৰশ্ন। অসমৰ কোনটো মন্দিৰক খাজুৰাহো বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব মদন কামদেৱ মন্দিৰ। মদন কামদেৱ মন্দিৰক খাজুৰাহো বুলিও কোৱা হয়। 2 নম্বৰৰ প্ৰশ্ন। টাটা চন্স প্ৰাইভেট লিমিটেডৰ পুনৰ অধ্যক্ষ কোন হৈছে? ইয়াৰ এনচাৰটো হ'ব এন চন্দ্ৰশেখৰন। 3 নম্বৰৰ প্ৰশ্ন। ভাৰত চৰকাৰে পুনৰ কিমানটা চীনা এপ বন্ধ কৰিছে? ইয়াৰ এনচাৰটো হ'ব 58টা। ভাৰত চৰকাৰে পুনৰ 58টা চীনা এপ বন্ধ কৰিছে। 4 নম্বৰৰ প্ৰশ্ন। 2022 বৰ্ষত ভাৰতবৰ্ষৰ কিমানখন ৰামচৰ ছাইট হৈছে? ইয়াৰ এনচাৰটো হ'ব 49খন। 2022 বৰ্ষত ভাৰতবৰ্ষৰ 49খন ৰামচৰ ছাইট হৈছে। 5 নম্বৰৰ প্ৰশ্ন। নেচাৰ্টৰ নতুন নিৰ্দেশক ডিৰেক্টৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ এনচাৰটো হ'ব দীনেশ প্ৰসাদ চকলানী। 6 নম্বৰৰ প্ৰশ্ন। চন্দ্ৰযান-3 কেতিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব আগষ্ট মাহৰ 2022 তাৰিখে। চন্দ্ৰযান-3 আগষ্ট 2022 বৰ্ষত আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 7 নম্বৰৰ প্ৰশ্ন। U-19 ক্ৰিকেট বিশ্বকাপ 2022ৰ খিতাপ কোনে লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব ভাৰতে। ভাৰতে ক্ৰিকেট বিশ্বকাপ 2022ৰ খিতাপ লাভ কৰিছিল। 8 নম্বৰৰ প্ৰশ্ন। মুম্বাইত কোনে জল টেক্সি সেৱাৰ শুভাৰম্ভণি কৰে? ইয়াৰ এনচাৰটো হ'ব সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে মুম্বাইত জল টেক্সি সেৱাৰ শুভাৰম্ভণি কৰে। এতিয়া ইংলিছৰ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। 9 নম্বৰৰ প্ৰশ্ন। উই হেভ অনলি ডেছ গাৰ্লছ ইন আৱাৰ স্কুল। ইয়াত আছে অপশ্যন নম্বৰ এত আছে ফিউ, অপশ্যন নম্বৰ বিত আছে এ ফিউ আৰু অপশ্যন নম্বৰ চিত আছে দ্য ফিউ। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এ ফিউ। উই হেভ অনলি এ ফিউ গাৰ্লছ ইন আৱাৰ স্কুল। 10 নম্বৰৰ প্ৰশ্ন। শ্বি ডিড নট গেট ডেছ টাইম ফৰ ষ্টাডি। ইয়াত অপশ্যন দিয়া আছে 3টা। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাছ হ'ব। শ্বি ডিড নট গেট মাছ টাইম ফৰ ষ্টাডি। 11 নম্বৰৰ প্ৰশ্ন। কপাৰ ইজ ডেছ ইউজফুল মেটেল। ইয়াত হ'ব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কপাৰ ইজ এ ইউজফুল মেটেল। এতিয়া কেইটামান মেথছৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। চাই থাকক। 12 নম্বৰৰ প্ৰশ্ন। 5 বছৰ আগত ভাই আৰু ভনীৰ গড় বয়স আছিল 35 বছৰ। তেন্তে বৰ্তমান সিহঁতৰ গড় বয়স কিমান হ'ব? ইয়াত অপশ্যন দিয়া আছে 4টা। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 40। 5 বছৰ আগত ভাই আৰু ভনীৰ গড় বয়স আছিল 35 বছৰ। তেন্তে বৰ্তমান সিহঁতৰ গড় বয়স হ'ব 40 বছৰ। 13 নম্বৰৰ প্ৰশ্ন। 9টা ধাৰাবাহিক অযুগ্ম সংখ্যাৰ গড় 53। সকলোতকৈ সৰু অযুগ্ম সংখ্যাটো কি? ইয়াত অপশ্যন দিয়া আছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 45। আপোনালোকে ঘৰত বহীত উলিয়াই ল'ব। 14 নম্বৰৰ প্ৰশ্ন। ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1682 চনত। অপশ্যন দিয়া আছিল, মই অপশ্যন কেইটা লিখা নাই। 15 নম্বৰৰ প্ৰশ্ন। বুঢ়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? ইয়াৰ এনচাৰটো হ'ব চুচেংফা। 16 নম্বৰৰ প্ৰশ্ন। অসুৰৰ আলি চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব আহোম আৰু মোগলসকলৰ মাজত স্বাক্ষৰিত হৈছিল। অসুৰৰ আলি চুক্তি আহোম আৰু মোগলসকলৰ মাজত স্বাক্ষৰিত হৈছিল। 17 নম্বৰৰ প্ৰশ্ন। কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱাই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।